আজি ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন। আমাৰ ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আমি এখন চিটি হস্পিটাল নিৰ্মাণ কৰিব খুজিছোঁ। 206 কোটি টকা ব্যয় হ'ব, 200খন বিছনা থাকিব আৰু ইয়াত আমি 50টা পেইং কেবিনৰো আমি নিৰ্মাণ কৰিম। ডিব্ৰুগড়ৰ মহানগৰৰ ৰাইজে নিশা গধূলিও ৰাতি 10 বজালৈকে যাতে ইয়াত MRI কৰিব পাৰে, CT স্কেন কৰিব পাৰে, ব্লাড টেষ্ট কৰিব পাৰে, এই গোটেই ব্যৱস্থাবিলাক ইয়াত আমি ৰাখিম যাতে ডিব্ৰুগড়ৰ ৰাইজে দিনত অফিচ কাছাৰী কৰি শেষত গধূলি নিজৰ স্বাস্থ্যৰ বুজ ল'ব পাৰে বা নিজৰ স্বাস্থ্যৰ পৰীক্ষাবোৰ কৰিব পাৰে। ইয়াৰ উপৰিও অহা মাহত বা তাৰ পিছৰ মাহত 370 কোটি টকাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক অঞ্চল এটা নিৰ্মাণৰ কামো আমি হাতত ল'ম। সমান্তৰালভাৱে অহাকালি ডিব্ৰুগড়ৰ প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ত যাতে আমি পুষ্টিকৰ মিড ডে মিল দিব পাৰোঁ, অহাকালি আমি চেণ্ট্ৰেলাইজ কিটচেন এটাৰ কামো হাতত ল'ম। ইতিমধ্যে ডিব্ৰুগড়ৰ কেইবাখনো নতুন উৰণ সেতুৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে। আমি অক্টোবৰ ছেপ্টেম্বৰ মাহত ডিব্ৰুগড়ত MLA হোষ্টেল, বিধানসভাৰ আধাৰশিলা স্থাপন কৰাৰ বাবেও ভাৰতৰ উপ ৰাষ্ট্ৰপতি মহোদয়ক নিমন্ত্ৰণ কৰিছোঁ। মোৰ মনত এটাই সিদ্ধান্ত বা সংকল্প যে আমি ডিব্ৰুগড়ক অকল মহানগৰ ঘোষণা কৰাই নহয়, বাস্তৱত যাতে আমি ডিব্ৰুগড়ক মহানগৰ পৰ্যায়লৈ লৈ যাব পাৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ উপস্থিতি আৰু নিৰন্তৰ প্ৰেৰণাৰ বাবে। বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আজি ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন। আমাৰ ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আমি এখন চিটি হস্পিটাল নিৰ্মাণ কৰিব খুজিছোঁ। 206 কোটি টকা ব্যয় হ'ব, 200খন বিছনা থাকিব আৰু ইয়াত আমি 50টা পেইং কেবিনৰো আমি নিৰ্মাণ কৰিম। ডিব্ৰুগড়ৰ মহানগৰৰ ৰাইজে নিশা গধূলিও ৰাতি 10 বজালৈকে যাতে ইয়াত MRI কৰিব পাৰে, CT স্কেন কৰিব পাৰে, ব্লাড টেষ্ট কৰিব পাৰে, এই গোটেই ব্যৱস্থাবিলাক ইয়াত আমি ৰাখিম যাতে ডিব্ৰুগড়ৰ ৰাইজে দিনত অফিচ কাছাৰী কৰি শেষত গধূলি নিজৰ স্বাস্থ্যৰ বুজ ল'ব পাৰে বা নিজৰ স্বাস্থ্যৰ পৰীক্ষাবোৰ কৰিব পাৰে। ইয়াৰ উপৰিও অহা মাহত বা তাৰ পিছৰ মাহত 370 কোটি টকাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক অঞ্চল এটা নিৰ্মাণৰ কামো আমি হাতত ল'ম। সমান্তৰালভাৱে অহাকালি ডিব্ৰুগড়ৰ প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ত যাতে আমি পুষ্টিকৰ মিড ডে মিল দিব পাৰোঁ, অহাকালি আমি চেণ্ট্ৰেলাইজ কিটচেন এটাৰ কামো হাতত ল'ম। ইতিমধ্যে ডিব্ৰুগড়ৰ কেইবাখনো নতুন উৰণ সেতুৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে। আমি অক্টোবৰ ছেপ্টেম্বৰ মাহত ডিব্ৰুগড়ত MLA হোষ্টেল, বিধানসভাৰ আধাৰশিলা স্থাপন কৰাৰ বাবেও ভাৰতৰ উপ ৰাষ্ট্ৰপতি মহোদয়ক নিমন্ত্ৰণ কৰিছোঁ। মোৰ মনত এটাই সিদ্ধান্ত বা সংকল্প যে আমি ডিব্ৰুগড়ক অকল মহানগৰ ঘোষণা কৰাই নহয়, বাস্তৱত যাতে আমি ডিব্ৰুগড়ক মহানগৰ পৰ্যায়লৈ লৈ যাব পাৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ উপস্থিতি আৰু নিৰন্তৰ প্ৰেৰণাৰ বাবে। বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।